নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ একেবাৰে থলুৱা এটা ৰেচিপি লৈ আহিছোঁ আৰু এই ৰেচিপিবিধ বনাবৰ কাৰণে কি মই ব্যৱহাৰ কৰোঁ, কি বস্তু সেইখিনি আপোনালোকক দেখুৱাও বলক। আৰু যদি ৰেচিপিটো চাই কেনে ভাল লাগে আপোনালোকে এনেদৰে বনাই কেনে খাই চাব পাৰে। যদিহে ৰেচিপিটো চাই কেনে ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেল নতুন কৰি আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলকচোন যাওঁ এতিয়া আমাৰ পাকঘৰলৈ। প্ৰথমতে এয়া লৈ লৈছোঁ কচুৰ তলৰ অংশ, মানে আমাৰ ভাষাত কয় কচুৰ পেটা বুলি কয়। আৰু এইখিনি এতিয়া বইল কৰি ল'লোঁ। এয়া দেখিলেনে, কুকাৰত দি লৈছোঁ 2টা চিটি। যদিহে আপোনালোকে চৌকাত বা কেৰাহীত বনায় তেতিয়াহ'লে এঘণ্টামান সময় উতলাব, তেতিয়া ধুনীয়া কৰি ইয়াৰ বাকলিবোৰ এৰা খাব। এনেকুৱা কৰি মই প্ৰথমতে বইল কৰি ল'লোঁ। এইখিনি এতিয়া মই ভালদৰে গুচাই লওঁ বাকলিখিনি। নেক্সট মই লৈ লৈছোঁ ঔটেঙা এটা। ঔটেঙাটো ভালদৰে কাটি মিলি একেবাৰে ধুই লৈছোঁ। এইখিনিও এতিয়া মই ভালদৰে খুন্দি লওঁ, মানে থেঠালি ল'ম। এয়া ধুনীয়া কৰি খুন্দি ল'লোঁ ঔটেঙাখিনি। আৰু আনপিনে কচুৰ পেটাখিনিও, কচুৰ তলৰ অংশখিনিও ভালদৰে একেবাৰে বাকলিখিনি গুচাই লৈছোঁ। এয়া ডোখিনি ঠিক কৰা হৈ গ'ল। আৰু মই লৈছোঁ কেইডোখৰমান ভজা মাছ। এইখিনি ভাজি থোৱাই আছিল মাছখিনি, সেইকাৰণে মাছখিনিও লৈ ল'লোঁ। এই ৰেচিপিবিধ বনাবৰ কাৰণে মাছখিনি লাগিব, নহ'লে বা খাই কেনে ভাল নালাগিব। তাৰ কাৰণে মাছো লৈ লৈছোঁ। আৰু কেৰাহীখন গেছৰ ওপৰত বহাই দি কিনে কেৰাহীখন গৰম হ'বৰ কাৰণে দি দিছোঁ। কেৰাহীখন গৰম হৈ যোৱাৰ পিছতে অকণমান তেল দি দিছোঁ। তেল পিছে বেছি নালাগে এই ৰেচিপিবিধ বনাবৰ কাৰণে। এয়া মই তেল দি দিলোঁ জোখ অনুসৰি। আৰু কেইটামান দিছোঁ ক'লা জিৰা, কেইটামান দিছোঁ পাঁচফোৰণ, কেইটামান দিছোঁ গোটা জিৰা, মানে প্ৰায় এচামুচ মানে হ'ব গোটা জিৰা দি দিছোঁ। আৰু 2টা দিছোঁ শুকান জলকীয়া। এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ম। ভালদৰে ভজা হোৱাৰ পাছত এতিয়া মই দিছোঁ 5-6টামান কেঁচা জলকীয়া। অকণমান জ্বলা বেছি কৰি লাগিব, তাৰ কাৰণে মই অকণমান জ্বলা বেছি কৰি দি দিছোঁ। জ্বলাখিনি ভালদৰে ভজা যোৱাৰ পাছতে এতিয়া মই দি দিছোঁ এচামুচ খুন্দি লোৱা আদা। এইখিনি ভালদৰে ভজা যোৱাৰ পাছতে এতিয়া মই দি দিছোঁ হালধি। হালধিখিনি কেঁচা গোন্ধ যোৱালৈকে অকণমান সময় ৰৈ দিম। এতিয়া মই দি দিম বাকলি গুচাই লোৱা কচুৰ পেটাখিনি। কচুৰ পেটাখিনি ভালদৰে অকণমান সময় ভাজি ল'ব লাগিব। ভালদৰে ভজা হোৱাৰ পাছতে এতিয়া মই মছলাখিনি দি দিম। প্ৰথমতে দিছোঁ এচামুচ জিৰাৰ গুড়ি, এচামুচ দিছোঁ ধনিয়াৰ গুড়ি আৰু এচামুচ দিছোঁ কাশ্মীৰী ৰেড চিলি। এইখিনি পুনৰ মই শুকান মছলাখিনি ভালদৰে ভাজি ল'ম। শুকান মছলাখিনি যাতে জ্বলি নাযায় তাৰ কাৰণে মই অকণমান পানী দি দিম।
এয়া অকণমান পানী দিছোঁ, জাষ্ট অকণমান, কাৰণ যিহেতু জ্বলি যাব পাৰে মছলাখিনি, তাৰ কাৰণে অকণমান পানী দি দিছোঁ। পুনৰ মই ভালদৰে এনেকুৱা কৰি লৰাই লৰাই ভাজি থাকিম, যাতে গোটেই মছলাখিনি কচুৰ পেটাখিনিৰ লগত মিহলি যায়। এয়া পানীখিনি লাহে লাহে শুকাই আহিছে। এতিয়া মই গোটেই জোখ অনুসৰি পানী দিম, যিমানখিনি লাগে পানী সিমানখিনি দি দিম। পানীখিনি দি দিয়াৰ পাছতে এতিয়া মই ভালদৰে কচুৰ পেটাখিনি ভাঙি দিম, যিহেতু লাডু লাডু হৈ গৈছে অকণমান, যিটো অকণমান আঠা টাইপৰ থাকে কচুৰ পেটাখিনি, তাৰ কাৰণে লাডু লাডু হৈ গৈছে। এতিয়া মই ভালদৰে ভাঙি দি দিছোঁ। কচুৰ পেটাখিনিত যিহেতু গৰম পানী দি দিছোঁ, তাৰ কাৰণে উতলিব লৈছেই। এতিয়া মই জোখ অনুসৰি প্ৰয়োজন অনুসৰি নিমখ দি দিছোঁ। নিমখখিনি দিয়াৰ পাছতে এতিয়া মই ঔটেঙাখিনিও একেলগতে এতিয়া দি দিছোঁ, খুন্দি লোৱা ঔটেঙাখিনি। খুন্দি লোৱা ঔটেঙাখিনি দিয়াৰ পাছতে এতিয়া মই 10 মিনিট মানলৈকে ঢাকনিখন লগাই দিম। 10 মিনিটমান হৈ যোৱাৰ পাছতে এতিয়া মই ঢাকনিখন গুচাই চাইছোঁ। এয়া দেখিলেনে ইমান ধুনীয়া কৰি উতলিব লৈছেই, আৰু কালাৰটো চাওক না ইমান ধুনীয়া আহিছে। এতিয়া মই দি দিছোঁ ইয়াতে মাছখিনি। মাছখিনি অকণমান শুকান দিব লাগে, কাৰণ যিটো মাছৰ সোৱাদ আছে এই যাতে সোৱাদখিনি আঞ্জাখিনিৰ লগত ওলাই যায়, তাৰ কাৰণে অকণমান শুকান দিব লাগে। পুনৰ মই 10 মিনিটমান ঢাকনি লগাই দিম। 10 মিনিটমান হৈ যোৱাৰ পাছত এয়া দেখিলে ইমান ধুনীয়া কৰি বক 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 কৰি উতলি আছে, আৰু ধুনীয়া কৰি লাহে লাহে কৰি আঞ্জাখনো ডাঠ হৈ আহিছে। এইখন আঞ্জা পিছে ডাঠ হ'লেহে ভাল লাগে, পাতল হ'লে বেছি ভাল নালাগে, সেইকাৰণে অকণমান ডাঠ কৰিছোঁ। আৰু কালাৰটো দেখিয়ে আপোনালোকে ধৰিব পাৰিছে চাগে আঞ্জাখন কিমান সোৱাদ হৈছে। আপোনালোকেও কেতিয়াবা এনেকুৱা কৰি থলুৱা খাদ্যবোৰ বনাই কেনে খাই চাবচোন। এইবিধ ৰেচিপি বনাই কেনে খাবৰ কাৰণে খুব সোৱাদ হয়, আপোনালোকেও কেতিয়াবা ট্ৰাই কৰিব। এয়া এখন পাত্ৰত উলিয়াই ৰাখিছোঁ। ভিডিঅ'খিনি চাই কেনে লাগিল? ভাল লাগিলেনে? যদিহে ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে এনেদৰে বনাই খাই চাব। আৰু আজিলৈ ভিডিঅ'খিনিৰ পৰাই বিদায় মাগিছোঁ। এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে বাই বাই।